এইটো চাওক এই বস্তুকেইটা চিনি পাইছে নাই আপোনালোকে পোনপ্ৰথমে আপোনালোকক মই এটাই কথা ক'ব বিচাৰিছোঁ মই অসমীয়া হিচাপে নিজকে বহুত গৌৰৱ কৰোঁ নিশ্চয় অসমীয়া যোনসকল হয় মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে অসমীয়া হয় বুলি গৌৰৱ কৰে চাগে নিশ্চয়কৈ সেই উদ্দেশ্য লগত ৰাখি মই আজি আহিছিলোঁ আমাৰ ঢকুৱাখানাৰে ওচৰৰে গাঁও এখনত নতুনকৈ দোকান এখন অপেনিং কৰিছে এই দাদা আৰু বৌ এওঁ দোকানখন অপেনিং কৰিছে নমস্কাৰ দোকানখন মানে আমাৰ অসমীয়াৰ লগত জড়িত থকা এখন দোকান ভাল লাগে এনেকুৱা কিছুমান পদক্ষেপ দাদাসকলে লৈছে কিহৰ ওপৰত দোকানখন লৈছে অলপমান বুজাই দিব পোনপ্ৰথমে এখন আমি নতুনকৈ দিয়া নাই হয় আমাৰ এইটো কুটিৰ শিল্প আমি জীয়াই ৰখা এতিয়া ২৬ বছৰ হ'ল মানে ১৯৯৮ চনৰ ৫ অক্টোবৰ তাৰিখে আমাৰ এই উদ্যোগটো স্থাপন কৰা আছিলে হয় কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ খুৰা মানে তেওঁ এই উদ্যোগটো স্থাপন কৰিছিলে এতিয়া খুৰাৰ পৰা মই কৰিছোঁ আমাৰ পৰিয়াল বংশ হিচাপে মানে এনেকুৱা হৈছে ককা দিনাখনৰ পৰা আমাৰ পৰিয়ালত এই কুটিৰ শিল্পটো মানে এই ধৰি ৰাখিছে বিশেষকৈ আপোনালোকে প্ৰয়াস কৰিছে বিশেষকৈ বাঁহ বেতক মানে লৈ পিনেও যে এটা জীৱিকা উলিয়াব পাৰি মানে জীৱিকা উপাৰ্জন বা এটা পথ বাছি ল'ব পাৰি সেইটো আপোনালোকে দেখিছে চাগে হয় এইপিনে অলপ দেখাই দিয়া দোকানখনৰ ভিউটো অলপমান দেখাই দিয়া হয় আৰু আপোনালোকে দেখিবলৈ পাইছে হয় ত' মই যে আপোনাক কৈছিলোঁ ১৯৯৮ চনত সেইখন হেৰি কৰা আছিলে সেইখন আচলতে ধেমাজিত আছে এই তাৰ এটা ব্ৰাঞ্চ হিচাপে মানে আজি এখন দোকান আজি এখন চিৰস্থায়ীকৈ আপুনি সুন্দৰকৈ বনাই আছে আৰু বহুত এটা সপোন পূৰ হৈছে বুলি ক'ব লাগিব বহুত ডাঙৰ আজি মানে বহুত সুখী যে এনেকুৱা এটা আহা আকৌ আৰু আহক হয় আৰু অকল মোৰে ইয়াত মানে কি মোৰে ইয়াত অকল কষ্ট নহয় বাৰু আমাৰ দুইটাৰে বহুতখিনি ইয়াত কষ্ট জড়িত হৈ আছে এইখন দোকানৰ আঁৰত সেইখিনি একমাত্ৰ আমি জানো আৰু আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে বাঁহ বেতৰ বা কুটিৰ শিল্পক এটা মানে সাধাৰণ এটা বিদ্যা বুলি নাভাবিব এই বিদ্যাটো মানে যদি আপোনালোকে লয় মানে আপোনালোকৰ ভৱিষ্যত জীৱন আপোনালোকে গঢ়ি তুলিব পাৰে এই বিদ্যাৰ দ্বাৰা মানে আপোনালোকক বহুতক কৈছোঁ কথাটো বহুতসকলে ভাবে মই নিবনুৱা মই একো কৰিব পৰা নাই বহুত পইচা লাগে কিবা কিবি ভাল ব্যৱসায় কৰিবৰ কাৰণে সেইটো কোনো কথা নাই আপোনালোকৰ নিজৰ মনৰ জোৰ এটা লাগে মনৰ জোৰত আপোনালোকে ওলাই আহক এনেকুৱা ব্যৱসায় কৰি আপোনালোকে সম্পূৰ্ণ সফল এজন ব্যৱসায়ী বুলিয়ে নহয় ভাল এজন মানুহ বনিব পাৰিব বহুত সন্মান আছে এইটো বস্তু আপোনালোকক এতিয়া আমি ভিতৰৰ ভাগটো দেখাইছোঁ চাই লওক আমি যিবিলাক বস্তু ইয়াত পায় প্ৰায়বিলাক বস্তু আমি নিজে বনাওঁ আৰু ইয়াত মানে আমাৰ লগত বহুত মানুহ জড়িতও হৈ আছে আৰু পোনপ্ৰথমে চাই লওক বিশেষকৈ আমি বাঁহ বেতৰ যোনবিলাক চোফা ছেট বা কিবা মানে ডাঙৰ এইবিলাক বস্তু বনাওঁ আৰু যোনবিলাক ধৰক এই সৰু সুৰা এইবিলাক চালনী ডলা এই আমাৰ ওচৰৰে ধৰক যিসকলে এই কুটিৰ শিল্পক বা যিসকলে ঘৰতে এইবিলাক কাম কৰি থাকে তেওঁলোককো আমাৰ এই উদ্যোগত মানে জড়িত কৰাইছে ন হয় যাতে তেওঁলোকেও ইয়াৰ পৰা যাতে এটা লাভান্বিত হ'ব পাৰে হয় তাৰপিছত অলপমান এইপিনে দেখাই দিছোঁ ইয়াত মানে ওচৰৰে ভণ্টিসকল বহি আছে ভণ্টি এইপিনে নামটো কৈ দিবা তোমাৰ এইপিনে এইপিনে আৰু এইবিলাক আমি নিজে বনোৱা বস্তু এইবিলাক গদা হয় আৰু কালাৰটো ধুনীয়া দিছে গল্ডেন কালাৰ দিছে গল্ডেন কালাৰ এইকেইটা মই নিজে বনাইছোঁ হয় আপোনাৰ এটা গদা বনাওঁতে এদিনত হৈ যায় কেনে এইটো মানে চাইজ লৈ পিনে আছে যদি আপোনাৰ যদি সৰু চাইজৰ বনায় তেতিয়াহ'লে হয়গে ডাঙৰ চাইজৰ যদি হয় তেতিয়া নহয় অকণমান টাইম লাগে আৰু বিশেষকৈ আমাৰ বস্তুটো এটাই আমি কোৱালিটি মেইনটেইন কৰোঁ আমি ২ টকা বেছি ল'ব পাৰোঁ কিন্তু আচলতে ২ টকা বেছি নহয় এইবিলাক কামত হাজিৰা নোপোচায় বহুত কষ্ট আছে সেইটো কাৰণে আপোনালোকৰ এনেকুৱা দোকান প্ৰায় কম কাৰণ এনেকুৱা কাম বহুতে কৰে এদিন কৰিব 2 দিন কৰিব 3 দিনৰ দিনা এৰি দিব কিন্তু আমি এদিন নহয় 2 দিন নহয় মই ক্লাছ 8ৰ পৰা এতিয়াতো মই পঢ়াই আহিলোঁ কিন্তু বহুত বছৰ হ'ল এইটো কামকে কৰি এতিয়া জীৱিকা উপাৰ্জন কৰি আছোঁ আৰু বস্তুখিনি অলপমান দেখাই দিয়া এইটো দাদা কি বুলি কয় এই বস্তুটো কোনটো এইটো এখন চেণ্টাৰ টেবুল এইটো আপোনাৰ চোফা ছেটৰ লগত ইয়াত যোনটো বক্স টাইপৰ এইটো চোফা ছেট আছে নহয় এইটো কথা কৈছোঁ এখন চেণ্টাৰ টেবুল ইয়াত গ্লাছ ফিটিং কৰা হ'ব হয় নেকি মই ভাবিছিলোঁ বেবী বিচনা বুলি ভাবি নাই সেইখনো পাব বেবী বিচনাখন এইখন হয় এইপিনে আপোনালোকে দেখিবলৈ পাইছে চাওক বেটেৰী বনাইছে কি আৰু এখন চেণ্টাৰ টেবুল ইয়াত গ্লাছ ফিটিং কৰা হ'ব এইটো মানে চোফা ছেটৰ লগত আছে কিন্তু যদি আপোনালোকক চিংগুলকৈও লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে
তাৰপিছত এইপিনে আমাৰ নয়নজ্যোতি মাক দি নমস্কাৰ। মোৰ ভিডিঅ'ত এবাৰ ওলাইছে বাৰু। তাৰপিছত এইপিনে হয় এয়া মোৰ বাইদেউ হয় অ বা নেকি হয় অ নমস্কাৰ দেই নমস্কাৰ। এইপিনে মইনা, এইপিনে আমাৰ সৰু ভণ্টি। হয় তুমি কি ধনু প্ৰেক্টিচ কৰিছা নেকি? সেইখনো মই নিজে বনোৱা বস্তু এনেকুৱা বহুত বনাওঁ অৰ্ডাৰ আহে বহুত মানে বিশেষকৈ কোৱালিটিটো ভাল কৰোঁ যে বহুত জেগাৰ পৰা অৰ্ডাৰ আহে হয় হয় অকল ধেনু বা গদা বুলিয়ে নহয় বাঁহ বেতৰ যিকোনো ধৰণৰ বস্তু যদি আপোনালোকক প্ৰয়োজন হয় মানে যি মানে আপোনালোকৰ মানে মনত মানে মনৰ পৰা আহে এই বস্তুটো আজি মই ল'ম মানে এই বস্তুটো মোৰ পচন্দ হৈছে আপোনাক জাষ্ট খালি ক'লেই হ'ল মানে আপুনি ধুনীয়াকৈ বা আপোনালোকে নিজৰ ইচ্ছা মানে কি মডেল যদি মডেল পঠায় চেম মডেলৰ আমি বনাই দিব পাৰিম হয় সেইটো। আৰু লোকেশ্যনটো অলপমান আপুনি বুজাই দিব। লোকেশ্যনটো এইটো লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয় ঢকুৱাখানা যোনটো আপোনাৰ ঢকুৱাখানাটো ধেমাজি মেইন ৰাস্তাৰ মাজতে হয়। এইটো দেখিছে আপোনালোকে এইটো চাইডৰ পৰা ঢকুৱাখানা পৰা আহে এনেকৈ ঢকুৱাখানা পৰা এনেকৈ গৈ ফাৰ্ষ্ট টাইম পাব মাছখোৱা তাৰপিছত পায় ধেমাজি মানে ঢকুৱাখানা আৰু এইটো ধেমাজি হয় গাঁওখনৰ নাম হ'ল আমোলগুৰি। কেতিয়াবা আপোনালোকে ধৰি লওক মাজুলী যায় বা আপোনাৰ বাসুদেৱ থান যায় বা ঢকুৱাখানা যায় যদি এইটো ৰাস্তাই আহে ধেমাজি হৈ তেতিয়া এই দোকানখন আপোনালোকে দেখিবলৈ পাব। আৰু এতিয়া 2 লাইন বনাই আছে ৰাস্তা পুৰা ধুনীয়া হ'ব আপোনালোকে যাতায়াতৰ কাৰণে একো চিন্তা কৰিব নালাগে। এইটো ৰাস্তাটো বনাই আছে ন যেতিয়া বনাই ফিনিচিং হ'ব বঢ়িয়া আপোনালোকে এইডোখৰ আৰু ৰৈ ভাল পাব মানে জেগাটো সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ চাওক দুটা চাইডে গছ আছে বিশেষকৈ মানে গৰম দিনত আপোনালোকে ইয়াত ৰৈ ভাল পাব ৰৈ পিনে এটা ফিল ল'ব পাৰিব। কিছুমান বস্তু আমাৰ অসমীয়া সমাজৰ পৰা যিহেতু লুকাই গৈছে আজিকালি কাৰণ আজিকালি থাকে আৰু মানে যুগৰ লগত মিলাইতো আমি চলিবই লাগিব তেও আমি অসমীয়া হিচাপে আমি কিছুমান বস্তু আমি জীয়াই ৰাখিবই লাগিব হয় নাই বাৰু বন্ধুসকল কমেণ্ট কৰি জনাব আপোনালোকে কোনে কোনে এনেকুৱা ধৰণৰ বস্তুবোৰ ভাল পায়। এইটো চাওক এই বস্তুকেইটা চিনি পাইছে নাই আপোনালোকে এইবোৰ দেখিছে নাই মাছ ধৰোঁতে যে বস্তু কিছুমান যে ব্যৱহাৰ কৰে মানে মাছটো মানে মাৰি পিনে যে ইয়াত যে ভৰাই যে এইটোক কি বুলি কয় খালৈ তাৰপিছত এইটোক কয় জাকৈ তাৰপিছত এইখন দেখিছেনে সৰু মিনি ডলা কি বুলি কয় কোলা আচ্ছা হয় চালনী তাৰপিছত এইপিনে এখন কি বুলি কয় ডলা ন বঢ়িয়া কিমান মৰম লাগিছে দেখিছেনে বস্তুকেইটা দেখি চাওক দেখাত বস্তুকেইটা সৰু হয় কিন্তু বনাওঁতে কিন্তু কষ্ট আছে কিন্তু কাৰণ সৰু বস্তুবোৰ বনাওঁতে বেছি কষ্ট হয়। ধুনীয়া কুকুৰ এটা আছে দেই মৰম লগা দেই কুকুৰটো